নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, অৰুণোদয় আঁচনিৰ আপুনি আটাইবোৰ কিস্তি এতিয়ালৈকে লাভ কৰিছে নে নাই? যদি কৰা নাই, কি কাৰণে লাভ কৰা নাই আৰু কি কৰিলে আপুনি আটাইবোৰ কিস্তি লাভ কৰিব, এই সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাম। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সম্পূৰ্ণ তথ্যখিনি আয়ত্ত কৰিব পাৰিব আৰু আপুনি যদি কোনো সমস্যাত ভুগিছে, আপোনাৰ সমস্যাখিনি আপুনি সমাধান কৰিব পাৰিব। তো বন্ধুসকল, আপোনাৰ সমস্যাখিনি সমাধান কৰাৰ বাবে কেনেকুৱাভাৱে আগবাঢ়িব, কি কাম কৰিলে আপুনি আটাইবোৰ কিস্তি লাভ কৰিব, ইয়াৰ বাবে আপোনাৰ করণীয় কি আছে, এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে, পেজটো দবাইছে এটা ফ'ল' দি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, অৰুণোদয় আঁচনিৰ ধন আপুনি প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰে। নতুন পুৰণা সকলো হিতাধিকাৰীসকলৰ কাৰণে এই তথ্যখিনি এই ভিডিঅ'টো মই প্ৰিপেয়াৰ কৰিছোঁ। যিসকলে পুৰণা আৰু যিসকল নতুন, অৰ্থাৎ যিসকলে অৰুণোদয় আঁচনিৰ প্ৰথম পৰ্যায়ত ইনক্লুড হৈছে আৰু যিসকলে অৰুণোদয় 2.0 জৰিয়তে ইনক্লুড হৈছে, এই সকল হিতাধিকাৰীসকলৰ কাৰণে, সকলো হিতাধিকাৰীৰ কাৰণে যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, আপোনালোকক জনাইছোঁ যে আপোনালোকে যদি একেৰাহে 2-3টা কিস্তিৰ পৰা বঞ্চিত হৈ আছে, যদি আপুনি একেৰাহে বেচিকেলি আপুনি 3টা কিস্তিৰ পৰা যদি বঞ্চিত হৈ আছে, তেতিয়াহ'লে আপোনাৰ করণীয় কি আছে? যদি আপুনি একেৰাহে 3টাকৈ কিস্তিৰ পৰা বঞ্চিত হৈ আছে, তেতিয়াহ'লে আপুনি ইতিমধ্যেই অফিচিয়েল কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। আপুনি কাৰ্যালয়লৈ যাব লাগিব। ডিষ্ট্ৰিক্ট লেভেল যি মনিটৰিং কমিটি আছে, সেই কমিটিৰ বা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিখিনি কমিটি আছিলে অৰুণোদয় আঁচনিৰ, যিসকলে এই কামখিনি কৰিছিলে, তেখেতসকলৰ ওচৰত আপুনি যাব লাগিব। কিবা নহয় কিবা বিসংগতি আপোনাৰ থাকিব পাৰে, যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থকা নাই। যদি আপুনি এটা কিস্তি লাভ কৰিছে বা পিছৰ মাহত লাভ কৰা নাই, অৰ্থাৎ চলিত মাহত যদি আপুনি কিস্তিটো লাভ কৰা নাই বা আগতে আপুনি লাভ কৰিছে, তেতিয়াহ'লে আপুনি আচলতে টেনশ্যন কৰিব লগা নাই। আপুনি 2টা কিস্তি একেলগে লাভ কৰিব পাৰে। বা অৰুণোদয় আঁচনিৰ ধন যিহেতু 10 তাৰিখে প্ৰদান কৰা হয় বুলি আপোনালোকে গম পায়, আৰু সকলোৱে গম পায় যে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে। কিন্তু বেছিকেলি দেখা যায় যে কিছু কাৰণত, বিশেষ কিবা কাৰণত অৰুণোদয় আঁচনিৰ ধন 11, 12, 13 বা 14 তাৰিখলৈ আহিব পাৰে। যাৰ কাৰণে অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী একেৰাহে 3টাকৈ কিস্তিৰ পৰা বঞ্চিত হৈছে, আপোনালোকে অচিৰে যোগাযোগ কৰিব লাগিব। আৰু অৰুণোদয় 2.0 জৰিয়তে যিসকলে আবেদন কৰিছিলে, 1 বা 2টা কিস্তি লাভ কৰিছে, আপোনালোকে বাকী কিস্তিসমূহ লাভ কৰি থাকিব। ইয়াৰ বাবে আপুনি টেনশ্যন কৰিব লগা নাই। যদি এটা কিস্তিও আপুনি লাভ কৰা নাই এতিয়ালৈকে, আপুনি যদি অফিচিয়েল কোনো যোগাযোগ কৰা নাই, তেতিয়াহ'লে আপুনি সোনকালে অফিচিয়েল যোগাযোগ কৰক যে অৰুণোদয় আঁচনিত ধনখিনি আপুনি লাভ কৰিব। হয়তো কিবা নহয় কিবা এটা প্ৰব্লেম আপোনাৰ হৈ আছে, আপুনি অফিচত যোগাযোগ কৰিলে আপুনি সেইখিনি ঠিক কৰি ল'ব পাৰিব। এতিয়াও সময় আছে। বহুতে এতিয়াও অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে যিসকলে ধন পোৱা নাছিলে, তেওঁলোকে ধন পাবলৈ আৰম্ভ কৰিছে। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকক যিখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে জনোৱা হৈছে উপকৃত হ'ব। যদি কিবা প্ৰব্লেম পায় মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। মই ৰিপ্লাইৰ জৰিয়তে আপোনালোকক যদি পাৰোঁ সহায় কৰিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ। ধন্যবাদ।